হেল্ল' ষ্টুডেণ্ট। তো আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগতে এইটো শ্বেয়াৰ কৰিম যে কালি যিটো আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব গৈ আছে সেইটোত কিমানটা চেণ্টাৰ আছে আৰু কিমান ষ্টুডেণ্ট আছে। ঠিক আছে, তো আপোনালোকে ভিডিঅ'টো লাষ্ট অব্দি চাই থাকিব। ইয়াতে আপোনালোকে মানে দেখিব পাৰে যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন TCR 2024 আৰু কণ্ডাক্টিং বডিটো হয় মানে এক্সাম লৈ আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। ঠিক আছে, ASSEB ডিভিশ্যন 1। ঠিক আছে, ইয়াতে আপোনালোকে এইটো দেখিব যে পেপাৰ 1 মানে কালি ডেট হয় 19 জানুৱাৰী 2025। পেপাৰ 1 গ্ৰেজুৱেট টিচাৰ্ছৰ এক্সাম হ'ব কালি ফাৰ্ষ্ট শ্বিফ্টত। ঠিক আছে, টাইমিংটো দি আছে মৰ্ণিং মানে ৰাতিপুৱা 9টা বজাৰ পৰা 11:30 লৈ। ঠিক আছে, আপোনালোকৰ ফাৰ্ষ্ট শ্বিফ্টৰ এক্সামটো হ'ব আৰু ছেকেণ্ড শ্বিফ্টৰ যিটো এক্সাম হ'ব পষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে সেইটো হ'ব 1:30টাৰ পৰা 4টা। ঠিক আছে, সেইটো টাইমিং আছে। কালি 2টা শ্বিফ্টতে এই এক্সামটো হ'ব আপোনালোকৰ। আৰু নাম্বাৰ অফ চেণ্টাৰ্ছ কিমানটা আছে? ফাৰ্ষ্ট শ্বিফ্টৰ কাৰণে আছে 57টা চেণ্টাৰ্ছ আৰু ছেকেণ্ড শ্বিফ্ট মানে যিটো পষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে 44 মানে 44টা চেণ্টাৰ্ছ আছে। ঠিক আছে, তাৰপিছত টোটেল কেণ্ডিডেট কিমান আছে? টোটেল কেণ্ডিডেট আপোনালোকৰ যিটো ফাৰ্ষ্ট শ্বিফ্ট হয় মানে গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে 39,224 কেণ্ডিডেট আছে মানে কালি এক্সাম দিব। 39,224 কেণ্ডিডেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে টোটেল এক্সাম দিব 30,358 কেণ্ডিডেটে। ঠিক আছে, তো এক্সামৰ কাৰণে মানে কেইমানটা গাইডলাইন্স আছে, সেই গাইডলাইন্স এতিয়া মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম যে কি গাইডলাইন্স আছে। কালি এক্সাম যোৱাৰ আগতে আপোনালোকে সেই গাইডলাইন্সবিলাক চাই যাব লাগে। এতিয়া মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগতে। ঠিক আছে, দেখিব যে ইয়াত লিখা আছে ইম্পৰ্টেণ্ট গাইডলাইন্স এণ্ড ৰেগুলেশ্যনছ ফৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024। ঠিক আছে, ইয়াত কি কৈছে গাইডলাইন্সত? কেণ্ডিডেটছ আৰ এডভাইজ নট টু ব্ৰিং মোবাইল ফোন ইভেন ইন ছুইচ অফ মোড, মানে আপোনালোকে ছুইচ অফ কৰিব মোবাইল ফোন মানে লগতে লৈ যাব নোৱাৰে এক্সাম চেণ্টাৰত। আৰু এনি ইলেক্ট্ৰনিক ইকুইপমেণ্ট। ঠিক আছে, মানে যিবিলাক ইলেক্ট্ৰনিক ইকুইপমেণ্ট হয় সেইবিলাক মানে এক্সামিনেশ্যন চেণ্টাৰত এলাউড নহয়। আৰু কি কৈছে ইয়াতে? ডিভাইচৰ ষ্ট'ৰেজ মিডিয়া ডিভাইচ ছাচেছ স্মাৰ্ট ৱাচেছ, ডিজিটেল ৱাচেছ, তাৰপিছত হেল্থ বেণ্ডছ, ইলেক্ট্ৰনিক পেন, স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়াৰফোনছ, মাইক্ৰ'ফোনছ অৰ এনি আদাৰ ছাচ ডিভাইচ ইদাৰ ইন ৱৰ্কিং অৰ ছুইচ অফ মোড। ঠিক আছে, তাৰপিছত কি কৈছে ইয়াতে? কেপেবল অফ বিং ইউজড এজ এ কমিউনিকেশ্যন ডিভাইচ, কেলকুলেটাৰ, পেন ড্ৰাইভছ, বিটছ অফ পেপাৰ এটচেট্ৰা। দেৰ উইল নট বি এনি এৰেঞ্জমেণ্ট ফৰ কিপিং ছাচ মেটেৰিয়েল ইন ছেফ কাষ্টডি অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ। মানে ইয়াতে কৈছে যে আপোনালোকে সেইবিলাক মানে গেজেট এক্সাম চেণ্টাৰত মানে যদি যায় লৈ ইয়াতে মানে সেইবিলাক মানে ৰখাৰ কাৰণে মানে একো মানে ফেচিলিটি নাই। অকল মানে যিবিলাক গেজেট হয় সেইবিলাক গেজেট আপোনালোকে ঘৰত থৈ যাব। ঠিক আছে, তাৰপিছত কি কৈছে ইয়াতে? এজ দেয়াৰ ইজ প্ৰভিশ্যন অফ নেগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ এজ ৱেল এজ ফৰ চিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ এ কুৱেশ্যন, কেণ্ডিডেট আৰ এডভাইজ টু বি কেয়াৰফুল হোৱাইল মাৰ্কিং অন দ্য OMR আনচাৰ শ্বীট। মানে আপুনি যদি এটা লাইনতে দুটা যদি অপশ্যনত টিক কৰি লয় তেনেহ'লে আপোনালোকৰ সেইটো নেগেটিভ মাৰ্কিং হৈ যাব। ঠিক আছে, তাৰপিছত কৈছে যে একচেপ্ট ফৰ এডমিট কাৰ্ড, প্ৰুফ অফ আইডেণ্টিটি এণ্ড ব্লেক বল পইণ্ট পেন, হেণ্ড কাৰ্চিফ, ট্ৰান্সপেৰেণ্ট ৱাটাৰ বটল উইদাউট লেভেলছ, প্লাষ্টিক কাৰ্ডছ ছাচ এছ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, এইবিলাক মানে বস্তু আপোনালোকে লগতে লৈ যাব পাৰিব। ড্ৰাইভিং লাইচেঞ্চ এণ্ড মিনিমাম এমাউণ্ট অফ কেছ, নাথিং উইল বি এলাউড টু বি টেকেন ইনচাইড দ্য এক্সামিনেশ্যন হল। ঠিক আছে, আৰু এটা কথা, সেই বাইকৰ চাবিবিলাক আপোনালোকে লৈ এক্সামত মানে চেণ্টাৰত আপোনালোকে লৈ এইটো গুচিব নোৱাৰিব। ঠিক আছে, তাৰপিছত এজ পাৰ ছেকশ্যন 10(1) অফ দ্য আছাম পাব্লিক এক্সামিনেশ্যন measures for prevention of unfair means in requirement 2024, there is a provision of punishment with imprisonment for a term which may extend to 3 years for any violation bound। মানে এইটো কৈছে যে আপোনালোকে যদি মানে
সেই ৰুল ৰেগুলেশ্যনবিলাক ব্ৰেক কৰে আৰু আপোনালোকে যদি ইলেক্ট্ৰনিক ডিভাইচ লৈ এক্সামিনেশ্যন হলত সোমায় তেতিয়া আপোনালোকৰ ওপৰত লিগেল একশ্যন ল'ব আৰু আপোনালোকৰ জেলো হ'ব পাৰে 3 বছৰৰ কাৰণে। ঠিক আছে, এইবিলাক আছিলে গাইডলাইনছ আৰু এক্সামিনেশ্যন চেণ্টাৰ ডিটেইলছ, কিমান কেণ্ডিডেট আছে সকলোবিলাক মই আপোনালোকৰ লগতে কথা পাতিলোঁ। এতিয়া আপোনালোকৰ একো ডাউট থাকিব নোৱাৰিব। ঠিক আছে, কাৰো যদি কোনো মানে ষ্টুডেণ্টৰ যদি কোনো ডাউট থাকি থাকে তেনেহ'লে মোক কমেণ্ট কৰি দিব, মই আপোনালোকক ৰিপ্লাই দি দিম। ঠিক আছে, থেংক ইউ।